নগাঁৱত জুবিন গাৰ্গৰ সোঁৱৰণিত ফুটবল প্ৰতিযোগিতা। নগাঁৱৰ বেঙেনাহাটী আঞ্চলিক খেলপথাৰত বেঙেনাহাটী ৰয়েল ক্লাবৰ উদ্যোগত শনিবাৰৰ পৰা আৰম্ভ হয় গণশিল্পী জুবিন গাৰ্গৰ সোঁৱৰণিত এক ফুটবল প্ৰতিযোগিতাৰ। খেল আৰম্ভ কৰাৰ পূৰ্বেই উদ্যোক্তাসকলে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি শিল্পীগৰাকীক স্মৰণ কৰে। ইয়াৰ পিছতে আনুষ্ঠানিকভাৱে খেলৰ উদ্বোধন কৰে নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকাই। আৰম্ভণিৰ দিনাই অনুষ্ঠিত হয় মহিলা ফুটবল খেল। প্ৰথম খেলখন অনুষ্ঠিত হয় JB মহিলা ফুটবল দল বনাম কাছমাৰী মহিলা ফুটবল দলৰ মাজত। খেলৰ আৰম্ভণিৰ পৰাই ক্ৰীড়াপ্ৰেমী ৰাইজ তথা জুবিন গাৰ্গৰ অনুৰাগীৰ মাজত ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা যায়। জুবিন গাৰ্গৰ প্ৰিয় খেল ফুটবল অনুষ্ঠিত কৰি ক্ৰীড়াৰ মাজেৰেও অনুৰাগীসকলৰ মাজত প্ৰিয় শিল্পীজনক জীয়াই ৰখাৰ প্ৰয়াস নগাঁৱৰ বেঙেনাহাটী ৰয়েল ক্লাবৰ উদ্যোক্তাসকলৰ। নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। প্ৰথমতে আমি তেখেতৰ আত্মা চিৰ শান্তি বিচাৰিছোঁ। তেওঁ স্বৰ্গগামী হওক আৰু তেখেত আমাৰ অসমৰে নহয় গোটেই বিশ্বৰে হিয়াৰ আমঠু আছিলে। গতিকে তেখেতৰ অবাস্তৱ মৃত্যুৱে আমি আঁকোৱালি ল'ব পৰা নাই। তথাপি আজি আমাৰ বেঙেনাহাটী পঞ্চায়তৰ ৰয়েল ক্লাবে তেওঁৰ সোঁৱৰণিত ফুটবল মহিলা উভয় পুৰুষে যিটো খেল প্ৰতিযোগিতা পাতিছে তেওঁৰ স্মৰণিতে পাতিছে, কাৰণ তেওঁ ফুটবল খেলি খুব ভাল পাইছিলে। গতিকে আমিও সহযোগ কৰিছোঁ তেওঁ যাতে এই ফুটবলৰ জৰিয়তে আৰু আমাৰ মাজত সদায় জীয়াই থাকক। গতিকে তেওঁ আমাৰ এই ফুটবলৰ প্ৰিয় খেল, গতিকে তেওঁৰ নামতে আমি এই সোঁৱৰণিটো বেঙেনাহাটী পঞ্চায়তে পাতিছোঁ। আমি বেঙেনাহাটী ৰয়েল ক্লাবে এইবাৰ যিখন ফুটবল খেল পাতিছোঁ, আপোনালোকে সকলোৱে গম পায় অসমৰ হৃদস্পন্দন জুবিন গাৰ্গ তেখেত আমাৰ মাজত নাই। আমি তেখেতৰ স্মৃতিত আৰু তেখেতে যিহেতুকে ফুটবল খেলৰ প্ৰতি বহুত অনুৰাগী আছিল আৰু তেখেতে খেলিছেও আৰু তেখেতে ফুটবল খেলৰ প্ৰেমিকেই আছিল। গতিকে তেখেতৰ হেৰিয়ৰ কাৰণে আমি স্মৃতিৰ কাৰণে আমি আজি বেঙেনাহাটী ৰয়েল ক্লাবে আমি ফুটবল খেলখন অনুষ্ঠিত কৰিছোঁ।